সঁচাকে গৌৰৱৰ বিষয় মানে একেষাৰতে ক'বলৈ গ'লে আমি সঁচাকে গৌৰৱ অনুভৱ কৰিছোঁ আৰু বিশেষকৈ আগতে আমাৰ সৰু পথাৰ বুলি ক'লে বহুত কম জানিছিলে কিন্তু ক্ৰীড়াৰ ক্ষেত্ৰত আজিকালি সৰু পথাৰ বুলি ক'লে অলপ হ'লেও মানুহে চিনি পায় আৰু বিশেষকৈ আমাৰ ধনশিৰি মহকুমা এখন বহুত সৰু ঠাই আৰু বিশেষকৈ সেইখিনি ঠাইতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি আমাক সহায় কৰিছে সঁচাকৈ আমি শলাগৰ শৰাই ল'বলগীয়া আৰু বিশেষকৈ যিহেতু ইনডোৰ আমাৰ নাছিলে আগতে ইনডোৰটো এটা আমাৰ ধুনীয়াকৈ আমাৰ স্থাপন কৰিছে এতিয়া অপেনিং কৰিব আজি আৰু সেইটো এটা মানে বহুত গৌৰৱৰ বিষয় হয় কাৰণ বস্তুটো হৈছে কি আমাৰ আগতে আমি যেতিয়া প্ৰথম খেলিছিলোঁ একোৱেই নাছিলে বুলি ক'ব পাৰি কিন্তু এতিয়া বহুত হৈছে সেইটো কাৰণে আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ আৰু আমি অতি আগ্ৰহে ৰখি আছোঁ আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৱেলকাম কৰিবলৈ আৰু বিশেষকৈ ছুইমিং পুলৰ আধাৰশিলা স্থাপন কৰিব আৰু সেইটো হিচাপত মই ভাবোঁ বহুত সোনকালে সম্পূৰ্ণও হ'ব কাৰণ আমাৰ ইয়াত আগতকৈ বহুত বেছি আমাৰ কাম হৈছে খেলৰ ক্ষেত্ৰত আৰু সেইটো আমি এগৰাকী প্লেয়াৰ হিচাপে আমি সঁচাকৈ সেইটোৱে বিচাৰোঁ আৰু আমাৰ একো নাই যে আমাৰ খেলাৰ ঠাই হওক আৰু আমাৰ সমানে সমানে আমাৰ আৰু প্লেয়াৰ ওলাই আহক আমাৰ জেগাডোখৰৰ পৰা সেইখিনি বস্তু আমি অন্তৰৰ পৰা বিচাৰোঁ আৰু সেইটো কাৰণে সঁচাকৈ ভাল লাগিছে আজি সেইখিনি বস্তু আমি গৌৰৱে ক'ব পাৰোঁ যে আমাৰ সৰুপথাৰ সমষ্টিৰ পৰা বা আমাৰ ধনশিৰি মহকুমাৰ পৰা আৰু প্লেয়াৰ ওলাই যাব এনেকৈ যদি আমাৰ খেলপথাৰ হৈ থাকে হয়তো আমি গৌৰৱ অনুভৱ কৰিম। ধন্যবাদ।